ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ৬৪ সংখ্যক গুৰিহাটী ৰাস মহোৎসৱ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ৰাধাকৃষ্ণৰ প্ৰতিমালৈ উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰি ৰাসোৎসৱৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক মহেশ্বৰ বৰুৱে। ইয়াৰ পিছতে স্থাপন কৰা হয় প্ৰতিমা। ২৫ নৱেম্বৰলৈ ১২ দিনীয়াকৈ আয়োজন কৰা এই ৰাসোৎসৱৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে। এই উপলক্ষে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইপিনে ৰাসোৎসৱত বৈদ্যুতিক সাজ-সজ্জাৰে নিৰ্মিত আটকধুনীয়া মৃন্ময় মূৰ্তিসমূহৰ লগতে আনন্দ মেলা, বাণিজ্য মেলা, চাৰ্কাছ, যাদু খেল, চিত্ৰসাৰ, ড্ৰেগন ইত্যাদি উপভোগ কৰাৰো সুযোগ লাভ কৰিব দৰ্শনাৰ্থীসকলে। ৰাসথলীত বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। এবার গুরিহাটি সংকটজনক রাস উৎসৱ আজি আপোনালোকে এখন দেখিছে মানুহ এনেকৈ সমাগম হৈছে আৰু আমাৰো এটা উৎসাহ হৈছে বুলিবা তাৰ আগত তেনেকৈ আমাৰ আজিৰ দিনত তেনেকৈ মানুহ হোৱা নাছিল আৰু দোকান পোহৰো আমাৰ আজিৰ দিনটোৰ পিছত হৈ তেওঁলোকে ঘৰ দুৱাৰ বান্ধিছিল। কিন্তু চাৰিদিন আগতে আমাৰ দোকান পোহৰ এটা আৰম্ভ হৈছে, মানুহ অহা আৰম্ভ হৈছে। আজিও গোটেই মানে সমাজে সেই সমাজে আমাক উৎসাহ যোগাইছে আৰু আমি ভাবিছোঁ যে আমাৰ এই ১২ দিনীয়া যিটো ৰাস, এই ১২ দিনীয়া ৰাসত যথেষ্ট মানুহ সমাগম হ'ব আৰু আমাৰ এই সমাগমটোত আমি আমাৰ কাৰ্যকৰ্তাসকলক আমি সতৰ্ক ৰাখিছোঁ যে আপোনালোকে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে যাতে সুন্দৰভাৱে মানুহখিনিক যাতে এইকেইদিনত চলাই নিব পাৰে তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু যাতায়াতৰ কাৰণে যিখিনি যান-বাহন, এই যান-বাহনৰ কাৰণে দূৰ দূৰণিৰ পৰা যিখিনি যান-বাহন আহিব তাৰ কাৰণে আমি তেনেকুৱা জেগাত ব্যৱস্থা কৰিছোঁ যাতে কোনো ধৰণৰ অসুবিধা নহয় জনসাধাৰণৰ। তাৰ কাৰণে আমি তিনি জেগাত যান-বাহনৰ ব্যৱস্থা কৰি দিছোঁ। চাইকেল ষ্টেণ্ড, বাইক ষ্টেণ্ড, গাড়ী ঘোঁৰা ৰখাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। আমি ভাবিছোঁ এইবাৰ সুন্দৰভাৱে যাব আৰু ৰাইজে বহুত সঁহাৰি জনাইছে, দল সংগঠনো সঁহাৰি জনাইছে। আমি প্ৰশাসনৰ পৰা যথেষ্ট আমি সঁহাৰি পাম বুলি আশা কৰিছোঁ। গতিকে আমি ৰাস এইবাৰ অলপ মালেৰে পালন কৰিম আৰু বিশেষকৈ ৰাইজৰ এটা আমি সমাগমৰ কাৰণে এটা সুন্দৰ পৰিৱেশ লাগে। এই পৰিৱেশৰ কাৰণে আমি মক্কা কোৱাৰ পৰা গোটেই ড্ৰাইভনৰ পৰা আমি গোটেইখিনি মেলা বজাৰে খুব সুন্দৰভাৱে চাজাইছোঁ আৰু তাৰ কাৰণে আমি ২০টা ছাব কমিটি বনাইছিলোঁ। ২০টা ছাব কমিটিয়ে নিজৰ নিজৰ কাম আজিলৈকে সম্পূৰ্ণভাৱে কৰি তুলিছে আৰু আশা কৰিছোঁ যে আমি এইবাৰ ৰাস খৈৰাবাৰী এটা ভাল সুনাম ৰাখিব বুলি আমি আশা কৰিছোঁ। আমার পার্টি বিভাগ মৌসুমী বাগড়িয়া আনুষ্ঠানিক ঘোষণা করলে আর আমি রাইজক আমি ভগবন্তক আমি আমার মানব জীবন এরকম ভেঙে দিতে পারবো তার একটা নির্বাচন আজি আর আমি তোমরা যে ১১টা দিন আমার কোনো রাইজর বিভিন্ন বিভাগর আৰু সহযোগিতা বিচাৰিছোঁ। কাৰণ এই বৃহত্তৰ ভাৰতলৈ ৰাইজে প্ৰতি বছৰে এই ধৰণে মুখ্যমন্ত্ৰী